ভূত বঙলালৈ পৰিণত হৈছে ঢকুৱাখানাৰ সোণাৰী চাপৰি পশু চিকিৎসালয় উপকেন্দ্ৰটো। স্থানীয় ৰাইজে অভিযোগ আনি কৈছে যে আছে গৰু নাবাই হাল, এনে গৰু হোৱাতকৈ নোহোৱাই ভাল। বিভাগৰ এজন মন্ত্ৰী আছে, তেওঁ মন্ত্ৰী সেৱা পাবলগীয়া সুবিধাখিনি লৈছে, বছ এক বিলাসী জীৱন কটাইছে। তাৰ বাহিৰে তেওঁ বিভাগটোত কি হৈছে আপোনালোকে নিজ চকুৱে দেখিলেই যে ঘৰৰ অৱস্থা কি। সেই বিভাগটোৰ অধীনৰ পশুবিলাকৰ মই উদাহৰণ হিচাপে কৈছোঁ, বৰ্তমান সময়ত যিহেতুকে এই সময়ত বহু চৰ্চিত এক গাহৰি পালকসকলৰ ফাৰ্ম যিসকলে লগাইছে, তেখেতলোকৰ গাহৰি গাহৰি মৃত্যুমুখত পৰিছে। এই বিভাগৰ দ্বাৰা তেখেতলোকক সময়মতে ভেকচিন যোগান নধৰা, ঔষধ পাতি নিদিয়া কাৰণত আজি এই কৃষকসকলৰ, এই গাহৰি পালকসকলৰ অৱস্থা একেবাৰে জলৌজপু অৱস্থা। আচলতে ঢকুৱাখানা সমষ্টিত এজন বিধায়ক আছে, তেখেতৰ দৃষ্টিত আমাৰ এই ধৰণৰ যিবিলাক বিভাগবিলাক আছে, এই বিভাগবিলাকৰ কি কেনেধৰণে চলি আছে তেওঁ তাত অকণমানো কাণ ধৰা নাই। এইটো অতিকৈ দুখ লগা কথা। তেওঁ সমগ্ৰ ঢকুৱাখানাখনৰ সামগ্ৰিক উন্নয়নৰ ক্ৰেডিট ল'বলৈ যায়, কিন্তু তেওঁ নিজৰ গৃহ সমষ্টিটোৰ ভিতৰত থকা বিভাগসমূহ কেনেকুৱা ধৰণৰ কি পৰ্যায়ত আছে তেওঁ এবাৰো কিয় এই বিষয়বিলাকক গুৰুত্ব প্ৰদান কৰা নাই। তেওঁ লাগিছিলে ঢকুৱাখানাত এই আমাৰ পশু চিকিৎসালয়খনৰ এই উপকেন্দ্ৰটোক বনাবৰ কাৰণে, নিৰ্মাণৰ কাৰণে, কিন্তু তেওঁ কৰি আছে কি ঢকুৱাখানাত ক'ৰবাত হয় কিছুমান বস্তু বনাইছে, মূৰ্তি বনাইছে, আমি বনাব নালাগে। উল্লেখযোগ্য যে ঢকুৱাখানা সোণাৰী চাপৰি পশু চিকিৎসা উপকেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ দেখি ৰাইজৰ চকু কপালত উঠিছে। পশু চিকিৎসালয় উপকেন্দ্ৰ নহয় যেন মদ ভাঙৰ আড্ডাৰস্থল আৰু ভূত বাংলালৈ পৰিণত হৈছে কেন্দ্ৰটো। চৰকাৰে এতিয়া স্থানীয় ৰাইজে পশু চিকিৎসা উপকেন্দ্ৰটো নতুনকৈ নিৰ্মাণ কৰাৰ লগতে চাৰিসীমা পকীকৈ ৱাল নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰিছে। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।